গুৱাহাটীৰ দ্বাৰকানগৰত কে ফিটনেছ ফিট জিমৰ শুভাৰম্ভ। উপস্থিত মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা, জিমৰ স্বত্বাধিকাৰী খনিন দাস। গুৱাহাটীৰ দ্বাৰকানগৰৰ উদয়ন পথত গঢ়ি তোলা হৈছে এটা নতুন জিম। শৰীৰ চৰ্চা কৰি ভালপোৱা খনিন দাসে নিজা 84 নম্বৰ বাসগৃহতেই আটোম টোকাৰিকৈ সাজি উলিয়ালে কে ফিটনেছ ফিট নামৰ জিমটোৰ। নতুন খেলুৱৈৰ সৃষ্টিৰ লগতে ওচৰ চুবুৰীয়াই যাতে এই জিমলৈ আহি অনুশীলন আৰু শৰীৰৰ প্ৰতি সজাগ হ'ব পাৰে, সেই লক্ষ্য আগত ৰাখি অত্যাধুনিক সা সৰঞ্জামেৰে সজাই পৰাই তোলা হৈছে কে ফিটনেছ ফিট জিম। বুধবাৰে সন্ধিয়া এই জিমটো ফিটা কাটি উদ্বোধন কৰে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাই। খনিন দাসৰ প্ৰচেষ্টাক শলাগিলে মহাদেৱ ডেকাই। যথেষ্ট ভাল লাগিছে, কিয় আমাৰ এইবিলাক চব পুৰণা প্লেয়াৰে হয়, আপোনালোকে দেখা পাইছে। জিমটো মানে বহুত ভাল পায় কাৰণে নিজৰ ঘৰতে খুলিছে, আৰু যদি কোনোবা ওচৰৰ মানুহে আহি কৰিব পাৰে সেনেকুৱা টাইপৰ বনিছে। মানে এইটো এনেকুৱা কমাৰ্চিয়েলো নহয় যে বোলে মই অকল বিজনেছ কৰিবৰ কাৰণে জিমটো বনাইছোঁ, এনেকুৱা নহয় যে তেখেতে নিজে জিম কৰি ভাল পায়, গতিকে নিজৰ ঘৰতে বনাইছে আৰু বহুত ধুনীয়া এনভাইৰনমেণ্টটো ভাল। আগতে এইবিলাকতো নাছিলে, জংঘল, এতিয়াতো গোটেইখন মানুহ আহি গ'ল। গতিকে ইয়াৰে যিখিনি লোকেলিটি মানুহ আছে, সকলো মানুহে আচলতে ঘৰৰ ওচৰত হ'লে জিমটো চুজ কৰিব লাগে। কিয় আজিকালি গোটেই ওলালেই ইমান যাম, গতিকে অহা যোৱাতে যিখিনি টাইম যায় সেইখিনি সময় যদি আমি জিমত দিওঁ আমি লাভত থাকোঁ। গতিকে এইটো ইয়াৰ ওচৰৰ লোকেলিটিখিনিক যথেষ্ট হেল্প কৰিব মই ভাবোঁ। আৰু যিখিনি বস্তু আছে এনেকুৱা আমি আচলতে বোলে জিমত এচি থাকিলে অমুক থাকিলে জিম হয়, এনেকুৱা নহয়। এইটো বেলেগ এটা বডি আৰু মাইণ্ড, এইটো এটা ঐশ্বৰিক বস্তু, এটা স্পিৰিচুৱেল বস্তু। আমি ইয়াতেও ভালকৈ যদি কৰোঁ, আমি ইয়াতে ইণ্টাৰনেশ্যনেল লেভেলত বডি বনাব পাৰোঁ। খালি নিজে ভালকৈ মন দি কৰিব লাগিব, এংগেলবিলাক জানিব লাগিব, ভালকৈ ডায়েট ল'ব লাগিব, সেইটোৱে। আৰু মানে কি হয়, যিমানে জিম আজিলৈ হৈছে এইটো এটা ভাল চাইন আমাৰ অসমবাসী বা গোটেই পৃথিৱীৰ কাৰণে ভাল যে যিমান জিম হৈছে সিমান মানুহখিনি হেল্থৰ প্ৰতি সজাগ হৈছে। গতিকে এনেকৈ ধৰণৰ ধুনীয়া বহুত জিম বনাওক, আমাৰ গোটেই মানুহখিনি সুস্থ হওক, বেমাৰৰ পৰা মুক্ত। আৰু মই সদায় কওঁ যে জিমত আহিলে ডক্টৰক পইচা দিব নালাগে, এইটো একদম সঁচা কথা, আৰু মোৰ প্ৰুফ আছে। জিমত চব বস্তু ভাল হয়, এক্সেপ্ট যে বোলে মই ৰাস্তাত পৰি মোৰ ভৰিখন ভাঙি গ'ল, সেইটো বস্তু আমি জিমত ঠিক কৰিব নোৱাৰোঁ। আদাৰ দেন দিছ চব ঠিক কৰিব পাৰোঁ, যেনেকুৱাই বেমাৰ নহওক। আৰু জিমত এটা এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট হয়, এনেকুৱা ধৰণৰ ফূৰ্তি লগা হৰমন এটা ৰিলিজ হয়, এণ্ডৰফিন বুলি কয়, ফিল গুড হৰমন। আৰু সেই হৰমনটো এবাৰ ৰিলিজ হৈ যোৱা নহয়, বেলেগ হৰমনবিলাকে একোৱে কৰিব নোৱাৰে। সেইকাৰণে এক্সাৰচাইজ কৰা মানুহ জিমৰ পৰা ওলাই অহাৰ এটা ব্ৰাইটনেছ এটা দেখা পায়, ব্ৰাইট। আৰু সেই ব্ৰাইটনেছ চাই আমি গম পাওঁ যে মানুহজন জিমৰ পৰা আহিছে আচলতে। গতিকে আপোনালোকৰ থ্ৰু দি মই সকলো কৈছে, সকলো মানুহে বিশেষকৈ মহিলাখিনি আৰু এজেড মানুহখিনি জিমত আহিব লাগে, মাষ্ট। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল জিমৰ স্বত্বাধিকাৰী খনিন দাসৰ বন্ধু তথা সদৌ অসম শৰীৰ চৰ্চা সন্থাৰ সম্পাদক মনোৰঞ্জন শৰ্মা। এই জিমৰ পৰা আগন্তুক সময়ত খেলুৱৈ সৃষ্টি হ'ব বুলি আশা প্ৰকাশ কৰিছে মনোৰঞ্জন শৰ্মাই। তাৰমানে আচলতে ই জিম এটা তাৰ 6 মাইলত আগতে আছিলে, কিন্তু তাত সি যিহেতু ইয়াত নিজৰ এটা জেগা আছে, গতিকে নিজৰ জেগাটোত সি এতিয়া তাৰ পৰা আনি ইয়াত চিফ্ট কৰিলে। আৰু তাত যিখিনি বস্তু আছিলে সেইখিনি সলনি এতিয়া অলপমান অত্যাধুনিক বস্তু সি অলপ ইয়াত এড কৰিছে আৰু ভাল বস্তু আনিছে। আমাৰ লগত গোটেই লগত আলোচনা কৰিয়ে কৰিছে। মানে আমি এনেকুৱা নহয় যে তাৰ জিমটোৱে ব্যৱসায়, তাৰ ভগৱানিতা তাৰ বহুত আছে। গতিকে সি নিজৰ ঘৰত এইটো কাৰণে কৰিছে, তাৰ নিজৰো চখ, তাৰ নিজৰ ল'ৰা এটা আছে, ল'ৰায়ো অলপ আজিকালি এক্সাৰচাইজ কৰে। গতিকে এই ওচৰৰ বজাৰৰ মানুহখিনিৰ কাৰণে বা সকলোৰে কাৰণে সি জিমটো সেই কৰিছে। আৰু আজি সেইকাৰণে সি বহুত মানুহ মাতিছে যে চবেই আহিবি মোৰ তাত এক্সাৰচাইজ কৰিবি, মানে চবেইতো আৰু হেৰি নহয়, চবেই যিমানখিনি পাৰে মানুহ আহিব ইয়াত কৰিব। আৰু আমি সেইটোৱে আশা কৰিছোঁ। মইতো সদায় মই তাৰ লগতে আছোঁ বা থাকোঁ। আমি মহাদেৱ ডেকা আমি একেলগে কৰোঁ, আমি নিজে সদায় খেল পাতি থাকোঁ। এইবাৰো আমি খেল পাতিছোঁ তিনিচুকীয়াত মিষ্টাৰ আছাম। গতিকে আমি এইবিলাকৰ পৰা আমি ল'ৰা বিচাৰোঁ, আচলতে আমাক ল'ৰা লাগে, ছোৱালী লাগে, মহিলাখিনিক লাগে, চবেই আহি খেলক কৰক। আৰু কাৰণ যেতিয়া আপুনি যাব খেলিব, জিমত এক্সাৰচাইজ কৰিব, তেতিয়া আপোনাৰ মনটো ভাল লাগিব, আপোনাক দেখিব আৰু 10জন আহিব। তো আমি সেইটো সদায় বিচাৰোঁ। আৰু মই আশা কৰিছোঁ খনিন দাসৰ জিমটো খুব ভাল হ'ব, আৰু নিজে লাগিম, আমি নিজে কৰিম। মানে আমাৰ সেইটো এটা আমাৰ বেলেগ ধৰণৰ বিজনেছ আছে যে আমাৰ 10জন ল'ৰা ওলাব পাৰিছোঁ। তাত টকা পইচা নালাগে, কিন্তু আমাৰ সেই ল'ৰাকেইজন লাগে, আমাৰ ভাল মানুহকেইজন লাগে। আৰু ইয়াৰ এটা ভাল হেৰি হ'ব লাগে যে খনিনৰ জিমত এক্সাৰচাইজ কৰি পেলাই এইখিনি ল'ৰা ওলাইছে বা এইখিনি প্লেয়াৰ ওলাইছে, আমি এইটো বিচাৰোঁ। নতুনকৈ আৰম্ভ কৰা জিমটোত ইতিমধ্যে 2জন প্ৰশিক্ষকক নিযুক্তি প্ৰদান কৰিছে খনিন দাসে। প্ৰায় 30গৰাকী ব্যক্তিয়ে
প্ৰথম অৱস্থাত নামভৰ্তি কৰিছে কে ফিটনেছ ফিট জিমত। গগ স্পৰ্টছ এনিৰ সন্মুখত জিমৰ প্ৰতি থকা চখৰ কথা ক'লে স্বত্বাধিকাৰী খনিন দাসে। জিমটো মোৰ এটা নিচা, যেনেকৈ কামত নিচা, জিমটোৰ প্ৰতি মোৰ বহুত আগৰ পৰা বহুত নিচা। আৰু সেই নিচা কৰি জিমটো মোৰ আগতে বেলেগত আছিলে, 7 বছৰ 8 বছৰ জিম কৰিছিলোঁ। এনেকুৱা নহয় জিমটো ব্যৱসায়ৰ ক্ষেত্ৰত নহয়, মই জিমটো কৰি যাতে মোৰ দুজন ল'ৰাক যেনে মই মানে উঠাই নি খেলিব দিব পাৰোঁ বা নিজৰ এটা ভাল হেৰি কৰি প্ৰেক্টিছ কৰি ভাল হেৰি কৰে, সেইটো মোৰ ইচ্ছা। আৰু মোৰো আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমিতো জিম বস্তুটো জানা নাছিলোঁ। যেতিয়া আমি ইচ্ছা আছিল কিন্তু আমি বস্তুখিনি পোৱা নাছিলোঁ। আজি যিখিনি পাইছোঁ, যিহেতু মই পাৰিছোঁ, তেতিয়া 10টাক এনেকুৱা মই আগবাঢ়ি লৈ যাই ভাল কামত যেতিয়া হেৰি কৰিব পাৰোঁ, মোৰ তাৰ বহুত আশা আছিল। তাৰমানে ইয়াৰ পৰা যেতিয়া মই 2টা ল'ৰা নিকট খেলিব পাৰোঁ বা ভাল হেৰি কৰি আহে, তাৰ প্ৰতি মোৰ বহুত ইচ্ছা আছে। 2জন ৰাখিছোঁ। এতিয়া মোৰ বেছিদিন হোৱা নাই, আজিতো হেৰি হৈছে খবৰ আহি আছে, এতিয়া 30জনমান হ'ল আহিছে আৰু বৰ্তমান আহি আছে। আজিৰ পৰা মানে অপেনিংটো কৰিলোঁ। আৰু আগতে ইকুইপমেণ্টখিনি আছিলে, মোৰ আগত জিমখিনি আছিল, এতিয়া সেইবিলাক চেঞ্জ কৰি নতুন ইকুইপমেণ্ট আমি আনি আছোঁ। আৰু 100% খেলুৱৈ সৃষ্টিৰ কাৰণে বহুত চেষ্টা কৰি চাম। আৰু ক্ৰীড়া অনুৰাগীৰ আশা খেলুৱৈ সৃষ্টিৰ কাৰখানালৈ পৰিণত হওক কে ফিটনেছ ফিট জিম। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন, গগ স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।